যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মৰিয়নিৰ একাংশ ৰাইজৰ ক্ষোভ মৰিয়নিৰ গন্ধিয়া মিচিংগাঁৱৰ ৰাইজৰ ভোট বৰ্জনৰ হুংকাৰ অঞ্চলটোত যাতায়াত পানী যোগান ব্যৱস্থা নকৰাক লৈ ক্ষুব্ধ ৰাইজ দীৰ্ঘদিনে চৰকাৰে প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি পালন নকৰাৰ অভিযোগ স্থানীয় লোকৰ যাৰ বাবে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে কাৰণ দীৰ্ঘদিনৰ পৰা যাতায়াত খোৱা পানী আদিৰ ব্যৱস্থা নথকাৰ বাবে সেই অঞ্চলৰ ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হৈ আহিছে বাৰে বাৰে নিৰ্বাচন আহে তেওঁলোকক প্ৰতিশ্ৰুতি দিয়ে কিন্তু নিৰ্বাচনত তেওঁলোকৰ ভোট আদায় লোৱাৰ পিছতেই সেই প্ৰতিশ্ৰুতি প্ৰাহৰে প্ৰতিগৰাকী জনপ্ৰতিনিধি কিংবা প্ৰতিটো ৰাজনৈতিক দলে যাৰ বাবে এইবাৰ এইদৰে মাৰ বান্ধি থিয় হৈছে সেই অঞ্চলটোৰ ৰাইজ বৃহত্তৰ গন্ধিয়া মিচিং গাঁৱৰ পৰা ৰাইজৰ প্ৰতিক্ৰিয়া আমাক এই মুহূৰ্তত জনাব আমাৰ উজনি অসমৰ ব্যুৰো চিফ পৰমানন্দ বৰাই চাৰিওফালে দেখা পোৱা গৈছে যে লোকসভা নিৰ্বাচনৰ ইতিমধ্যে গৰম বতাহ বলিছে কিন্তু তাৰ মাজতে আমি মৰিয়নি সমষ্টিত যোৰহাটৰ মৰিয়নি সমষ্টিত এক বিশেষ দৃশ্য দেখা পাইছোঁ এই মুহূৰ্তত মই মৰিয়নি যি গন্ধিয়া মিচিংগাঁৱত উপস্থিত আছোঁ আৰু গন্ধিয়া মিচিংগাঁৱত দেখা পোৱা গৈছে যে এনেধৰণে তেওঁলোকে বৃহত্তৰ গন্ধিয়া মিচিংগাঁৱৰ ৰাইজে বাট পথৰ যি জৰাজীৰ্ণ অৱস্থা তাৰ বাবে গাঁওবাসীয়ে ইতিমধ্যে ভোট বৰ্জন কৰিছে আৰু এই গাঁৱত যদি কোনো ৰাজনৈতিক দলৰ প্ৰৱেশ নহয় তাৰ বাবে তেওঁলোকে প্ৰৱেশ নিষিদ্ধ কৰিছে ৰাজনৈতিক দলৰ নেতাই এই মুহূৰ্তত তেওঁলোকে প্ৰতিবাদ কৰা দেখা পোৱা গৈছে আমাৰ উন্নয়ন লাগিবই আমাৰ ৰাস্তা লাগিবই আমাৰ ৰাস্তা লাগিবই ৰাজনীতিত আমাক নালাগে ৰাজনীতিত আমাক নালাগে আমাৰ ৰাস্তা লাগিবই আমাৰ ৰাস্তা লাগিবই দৃশ্যকে দেখা পোৱা গৈছে এনেধৰণে এতিয়া এই যি আমি দৃশ্য দেখাইছোঁ এয়া মই পুনৰ ক'ম এয়া যোৰহাটৰ মৰিয়নিৰ গন্ধিয়া মিচিং গাঁৱত তেওঁলোকে ইতিমধ্যে বেনাৰ পোষ্টাৰ উলিয়াইছে যে তেওঁলোকে এইবাৰ সম্পূৰ্ণৰূপে ভোট বৰ্জন কৰিছে কোনো ৰাজনৈতিক নেতাক এই অঞ্চলত তেওঁলোকে প্ৰৱেশ কৰিবলৈ নিদিয়ে বুলি তেওঁলোকে ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছে মই পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম সুধিব বিচাৰিম যে কি কাৰণত এই সিদ্ধান্ত ল'বলগীয়া হ'ল আমাৰ গন্ধিয়াবাসী ৰাইজে এটাই ভোট বৰ্জনৰ সিদ্ধান্ত ল'ব বিচাৰিছে আমাৰ প্ৰথমে ইয়াত ৰাস্তাটোৰ কাৰণে আৰু পানী যোগানৰ কাৰণে ইয়াত আমাৰ কোনো ৰাস্তা আজি ২০-২৫ বছৰ ধৰি আমি ইয়াত জৰাজীৰ্ণ অৱস্থাত আমি জীয়াটো ভুগি আছোঁ আমাক বিধায়ক মন্ত্ৰীয়ে সদায় আহি পিনি আমাক কৈ যায় যে আমি ইয়াত ৰাস্তা বনাই দিম ভুল প্ৰতিশ্ৰুতি দি পিনি আমাক সদায় কৈ থাকে গতিকেলৈ আমি আৰু এতিয়া ধৈৰ্যৰে আমি সীমা পাৰ হৈ গ'ল আমি আৰু ইয়াত বহি থাকিব নোৱাৰোঁ আমি গতিকেলৈ এইবাৰ আমি গন্ধিয়াবাসী ৰাইজে আমি ভোট বৰ্জন কৰিম বুলি আমি থিৰাং কৰিছোঁ সেয়ে আমি আগন্তুক দিনতো যদি এইবাৰ আমাৰ ৰাস্তা বনাই নিদিয়ে আমি বিধানসভাতো আমি এই মানে বৰ্জন কৰিম বুলি আমি ৰাইজে থিৰাং কৰিছোঁ নিশ্চয়কৈ দেখা পোৱা গৈছে তেওঁলোকৰ বিশেষত্ব তেওঁলোকৰ যিটো বাট পথ সেই বাট পথ অতি জৰাজীৰ্ণ তেওঁলোকৰ গাঁৱত কোনো পানীৰ ব্যৱস্থা নাই তেওঁলোকে অতদিন তেওঁলোকে ইতিমধ্যে বিচাৰিছে ৰাস্তা বিচাৰিছে তেওঁলোকে তথাপিও তেওঁলোকক কিন্তু কোনো ৰাজনৈতিক দলৰ নেতা যিটো ইয়ালৈ আহে তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে কিন্তু প্ৰতিশ্ৰুতি পালন নকৰে সেইবাবে তেওঁলোক ক্ষোভিত হৈ তেওঁলোকে এনেধৰণে ওলাই আহিবলগীয়া আছে মই বাইদেউ আপোনাৰ পৰা সুধিব বিচাৰিম আপোনাৰ পৰা মই সুধিব বিচাৰিম যে কিয় আজি এনেধৰণৰ সিদ্ধান্ত ল'বলগীয়া হৈছে কি অসুবিধা আছে আমাৰ ৰাস্তা অসুবিধা আৰু কিবা পানী সব অসুবিধা আমাৰ সেইটো কাৰণে আমি বৰ্জন কৰিবলগীয়া হৈছে নিশ্চয় ভোট কোনো ৰাজনৈতিক দলৰ নেতাক আপোনালোকে প্ৰৱেশ নিষিদ্ধ কৰিছে হয় আমাক মানে ৰাস্তাটো বনাই দিবই লাগিব ২০-২৫ বছৰ হ'ল ৰাস্তাটো দিম বুলি কৈ পেলাই আজিলৈকে একো হোৱাই নাই মানে আমাক ৰাস্তা লাগিবই মানে হয় নিশ্চয়কৈ দেখা পোৱা গৈছে এনেধৰণে যি গন্ধিয়া মিচিং গাঁৱত এনেধৰণৰ এক পৰিৱেশ দেখা পোৱা গৈছে আৰু ইয়াত তেওঁলোকে কেৱল ৰাজনৈতিক দলক কোনো ৰাজনৈতিক দলক তেওঁ কেৱল বিজেপি বুলিয়ে নহয় বা কংগ্ৰেছ বুলিয়ে নহয় কোনো ৰাজনৈতিক দলক ব্যক্তিকে প্ৰৱেশ কৰিবলৈ নিদিয়ে আৰু তেওঁলোকে কোনো সম্পূৰ্ণৰূপে তেওঁলোকে ভোট বৰ্জন কৰিছে মই আপোনাৰ পৰা সুধিব বিচাৰিম এনেধৰণে আজি গাঁৱৰ ৰাইজ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে যে হাতে হাতে বেনাৰ লৈ পেলাই কিয় আৰু কি ক'ব হয় আমি অতিকৈ দুখিত আজি গত ১৫ বছৰ আমি কংগ্ৰেছৰ অধীনত থাকিলোঁ আৰু এতিয়া বিজেপি চৰকাৰৰ অধীনত আমি আছোঁ আমি তাৰ পাছতে বহুতো আমি আপোনালোকক ইয়াত কাগজ পত্ৰ আমি দেখাব গৈছোঁ ইয়াত আজিৰ পৰা ৪ বছৰ আগতে আমি দেখা হৈছে আপোনালোকে ইয়াত দেখা গৈছে যে আমাৰ গন্ধিয়া মিচিং গাঁও কনষ্ট্ৰাকশ্যন অফ গন্ধিয়া মিচিং গাঁও ইয়াত উইথ মোড এক্সটেনশ্যন মিলগাঁও বুলি ইয়াত SOP দি ইয়াত লিখা আছে ইয়াত কিমান টকাৰ বাজেট দিয়া আছে এই গতিকে দিয়া আছে আৰু এইটো তাৰপিছত আমাক কৈছিলে যে ফেব্ৰুৱাৰী মাহতে আমাক এখন নতুন লিষ্ট আমাক বনাই দিব বনালে কিন্তু আমাৰ ইয়াত তোমাৰ লিষ্ট আমাৰ লগত থাকিম গৈছে কিন্তু ইয়াত নাই আমাৰ ইয়াত আছে ইয়াতে খৰিকটি ইয়াতো আমাৰ এই লিষ্টত কিন্তু আমাৰ তেওঁলোকৰ আমাৰ লিষ্ট নাই সেই গতিকে তাত গতিকে আমাৰ যদি আমাক দিম বুলি কৈছিলে প্ৰতিশ্ৰুতি দিছিলে যদি এই প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকে নৎসাত কৰি আমাক যিটো আমাৰ জীয়াটো ভগাইছে সেইটো কাৰণে আজি আমি এইটো পদক্ষেপ ল'ব লগা হৈছে সেই গতিকে আমি আজি সেইটো কাৰণে ভোট বৰ্জন কৰিব লগা হৈছে মুঠতে আমাক
ৰাস্তা আমাক লাগিবই